বন্ধ হ'ব হোৱাটছএপ কোটি কোটি ভাৰতীয়ৰ মোবাইলত বন্ধ হ'ব জনপ্ৰিয় এপটো উচ্চ ন্যায়ালয়ক ভাবুকি মেটাৰ সাম্প্ৰতিক সময়ত জনপ্ৰিয়তাৰ শীৰ্ষ পৰ্যায় অতিক্ৰম কৰা মোবাইল এপটোৱে হৈছে হোৱাটছএপ সকলোৰে হাতে হাতে থকা স্মাৰ্টফোনত সংযোজিত হৈ থকা হোৱাটছএপে এতিয়া বিপদ মাতিছে কোটি কোটি ভাৰতীয়লৈ যিকোনো মুহূৰ্ততে ভাৰতত বন্ধ হৈ পৰিব পাৰে হোৱাটছএপ কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ক জনাইছিল যে হোৱাটছএপ আৰু ফেচবুকে ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰকাৰীৰ তথ্য বিক্ৰী কৰে সেয়েহে আইনগতভাৱে কোম্পানীয়ে ব্যৱহাৰকাৰীৰ গোপনীয়তা বজাই ৰাখে বুলি ক'ব নোৱাৰি সচৰাচৰ দৈনন্দিন জীৱনত ব্যাপকভাৱে ব্যৱহাৰ হোৱা এই হোৱাটছএপৰ জৰিয়তে বহু কাম সহজতে হৈ পৰে সকলোৰে জীৱনৰ এক অংশ হৈ পৰা এই হোৱাটছএপ এতিয়া বন্ধ হোৱাৰ পথত আটাইতকৈ জনপ্ৰিয় মেছেজিং প্লেটফৰ্মটোৱে সকীয়াই দিছে যে যদি ইয়াৰ এনস্ক্ৰিপশ্যনত প্ৰৱেশৰ চেষ্টা কৰা হয় তেন্তে ভাৰতত ইয়াৰ সেৱাসমূহ বন্ধ কৰি দিয়া হ'ব দিল্লী উচ্চ ন্যায়ালয়ত হোৱাটছএপ কৰ্তৃপক্ষই সদৰি কৰে যে যদিহে তেওঁলোকে মেছেজ এনস্ক্ৰিপশ্যন ভাঙিবলৈ বাধ্য হয় তেন্তে ভাৰতৰ ইয়াৰ সেৱা বন্ধ কৰি দিয়া হ'ব আনহাতে এই গোচৰৰ পৰৱৰ্তী শুনানি দিন আদালতে 14 আগষ্টত ধাৰ্য কৰিছে বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি হোৱাটছএপৰ হৈ যুক্তি দাঙি ধৰে অধিবক্তা তেজছ কাৰিয়াই আনহাতে চৰকাৰৰ হৈ যুক্তি দাঙি ধৰিছিল কীৰ্তিমান সিঙে দুয়োটা দলৰ মাজত হোৱা বিতৰ্কৰ সময়ত উচ্চ ন্যায়ালয়ে এই বিষয়ত মধ্যম পথ বিচাৰি উলিয়াব লাগে বুলি সদৰি কৰে এই খবৰ বিয়পি পৰাৰ পাছতে একাংশ হোৱাটছএপ ব্যৱহাৰকাৰী এতিয়া মূৰে কপালে দিছে হাত নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্জন আছাম